নমস্কাৰ জয় হিন্দ সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ এটা বহুতে ভাল খবৰ লৈ আহিছো ফাইনালি আহি গল অসম পুলিচৰ ইন্টাৰভিউ বাবে ফাইনালি অফিচিয়েল নটিফিকেশন জাৰি কৰা হৈছে অসম পুলিচৰ SLPRB অফিচিয়েল সাইডত 19/9/2024 অসম পুলিচৰ কোনটো তাৰিখে এডমিট কাৰ্ড মুকলি কৰা হ'ব কোনবিলাকৰ পদৰ কোনটো তাৰিখৰ পৰা ইন্টাৰভিউ হ'ব সকলোবিলাকৰ তথ্য ভিডিঅ'ৰ জৰিয়তে ফুল ইনফৰমেশন কৰে আপোনালোকক জনাবলৈ বিচাৰিছো সব ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি লব ভিডিঅ ডেসক্ৰিপচনত SLPRB ফালৰ পৰা যিখন নটিচ আহিছে সেই নটিচখনৰ লিংক দিয়া আছে গৈ পিনে আপোনালোকে নিজে চেক কৰিব পাৰিব আৰু ভিডিঅ'ৰ জৰিয়তে সকলোবিলাকৰ তথ্য মই আপোনালোকক জনাম সব ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকিব মানে বিহকল এখনে অফিচিয়েল নটিচটোত ক্লিক কৰি দিছো ক্লিক কৰি দিয়াৰ পিছতে নটিচটো ডাউনলোড হৈ গৈছে এখনে অফিচিয়েল নটিচ অফিস অফ দা চেয়াৰমেন ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বোৰ্ড আসাম ৰিহাবাৰী গুৱাহাটী 19/9/2024 19 তাৰিখে অহা অফিচিয়েল নটিচটোত উল্লেখ কৰিছে যে ৰিফাৰেন্স ৰিক্ৰুটমেণ্ট ফৰ 3945 ABN EB কনষ্টেবলৰ পদ আছিলে তাপা নেক্সট APR ভেকেন্সি আছিলে আপোনালোকৰ এটা কনষ্টেবল তাপা নেক্সট বেকলগৰ ভেকেন্সি আছিলে পাই আপোনালোকৰ 114টা ভেকেন্সি তাপা নেক্সট বুটমেনৰ ভেকেন্সি আছিলে পাই আপোনালোকৰ 58টা ড্ৰাইভাৰ কনষ্টেবলৰ ভেকেন্সি আছিলে পাই আপোনালোকৰ 654 তাপা নেক্সট APR ভেকেন্সি আছিলে ইয়াতে APR 204টা ভেকেন্সি আছিলে আপোনালোকৰ কমিউনিকেশনছ তাপা নেক্সট 2 পোষ্ট আছিলে কনষ্টেবল ৰাইডাৰ 2 পোষ্ট অফ কনষ্টেবল মেসেঞ্জাৰ 2 পোষ্ট অফ কনষ্টেবল ক্ৰাফান্টাৰ এনেকুৱা ধৰণৰ ভেকেন্সি আছিলে আৰু লগতে আৰু APR ভেকেন্সি আছিলে আপোনালোকৰ এখিনি 2023 তে অহা ভেকেন্সি আছিলে 262 পোষ্ট অফ কনষ্টেবল কমিউনিকেশনছ 3টা পোষ্ট ৰাইডাৰ ড্ৰাইভাৰ আছিলে 9টা পোষ্ট ৰাইডাৰ আছিলে তাপা এখিনি আপোনালোকৰ যিখিনি আপোনালোকৰ কনষ্টেবল লেভেলৰ যিমানখিনি ভেকেন্সি আছে যেনেকৈ আপোনালোকৰ সিভিল ডিফেন্স হোমগাৰ্ডৰ কাৰণে যিখিনি আপোনালোকৰ 269টা ভেকেন্সি আছিলে মানে যিমানখিনি আপোনালোকৰ কনষ্টেবল লেভেলৰ ভেকেন্সি আছিলে সকলোবিলাকৰ ইন্টাৰভিউ অনুষ্ঠিত হ'ব 3 অক্টোবৰ 2024 ইয়াতে আপোনালোকে দেখিছে দি ফিজিক্যাল স্টেনা টেষ্ট এণ্ড ফিজিক্যাল ডিফেন্সি টেষ্ট উইল বি কণ্ডাক্ট যি আপোনালোকৰ ল'ৰাসকলৰ কাৰণে 32 মিটাৰ আৰু ছোৱালীসকলৰ কাৰণে 16 মিটাৰ ৰানিং হ'ব আৰু লগতে ইয়াৰ উল্লেখ কৰিছে যে আপোনালোকৰ যি আপোনালোকৰ পিটি এণ্ড PST আপোনালোকৰ ষ্টাৰ্ট হ'ব 3 অক্টোবৰ 2024 3 অক্টোবৰ পৰা ষ্টাৰ্ট হ'ব আৰু লগতে ইয়াতে উল্লেখ কৰিছে চাই লওক কেণ্ডিডেট উইল বি এভেইলেবল টু ডাউনলোড দেয়াৰ এডমিট কাৰ্ড ফৰ দা PST PET 23/9/2024 ফ্ৰম দা SLPRB ৱেবছাইট আপোনালোকৰ যি নিজৰ এডমিট কাৰ্ডসমূহ আপোনালোকে ডাউনলোড কৰিব পাৰিব 23 ছেপ্টেম্বৰ 2024 আপোনালোকক বাৰে আপোনালোকক কৈ আছিলো যে 23 ছেপ্টেম্বৰ তাৰিখে আপোনালোকে নিজৰ এডমিট কাৰ্ডসমূহ আপোনালোকে ডাউনলোড কৰিব পাৰিব অসম পুলিচৰ ইন্টাৰভিউ বাবে যিহেতু আপোনালোকৰ বাবে ফাইনালি নটিচ আহি গ'ল আপোনালোকে চাই লওক এখন অফিচিয়েল নটিচ অসম পুলিচৰ ইন্টাৰভিউ 3 অক্টোবৰ 2024 পৰা ষ্টাৰ্ট হৈ যাব আৰু 23 ছেপ্টেম্বৰ 2024 আপোনালোকে 23 ছেপ্টেম্বৰ তাৰিখে আপোনালোকে নিজৰ এডমিট কাৰ্ডসমূহ আপোনালোকে ডাউনলোড কৰিব পাৰিব সব মানে বিকল এটা বহুতে ভাল খবৰ ফাইনালি অসম পুলিচৰ ইন্টাৰভিউ বাবে নটিচ আহি গ'ল যদি ভিডিওটো ভাল পালে সকলো কেণ্ডিডেটক যাতে ভিডিওটো শ্বেয়াৰ কৰক যাতে সকলোৱে গম পাওক সো আজিলৈ বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ